খুব দুখ প্ৰকাশ কৰিছোঁ যিহেতু অসম মৰাণ সভাৰ তৰফৰ পৰা আমি মানে ইয়াৰ ডুমডুমা অঞ্চলৰ এজন নাগৰিক হিচাপে যে মহাত্মা গান্ধীক এখন কেং গাড়ীত ওলমাই লৈ যোৱাক টোক লৈ আমি এইটোক অতি আমি মানে কি হৈ গ'ল এই টাউন কমিটিক আমি গৰিহণা দিছোঁ আৰু লগতে ডুমডুমা অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ জাতীয় পিতা মহাত্মা গান্ধীৰ প্ৰতি যিটো শ্ৰদ্ধা সন্মান ভক্তি দেশৰ সুনাগৰিক প্ৰত্যেকজন ব্যক্তিৰ যিটো সন্মান শ্ৰদ্ধা আৰু ভক্তি আছিলে কিন্তু আজি এই মহাত্মা গান্ধীক কেং গাড়ীত ওলমাই লৈ যোৱাটোক আমি অন্তৰৰ পৰা আমি দুখ প্ৰকাশ পাইছোঁ দুখ কৰিছোঁ। হঠাৎ দেখি পালোঁ যে মূৰ্তিটো ভঙা কি কাৰণত ইমান পুৰণা পিতা বাপুজীৰ মূৰ্তি ভাঙি কি বহাব বিচাৰিছে এইটোতো অন্যায় হৈছে। আমি কেতিয়াবা বজাৰ কৰিবলৈ আহোঁ কোনখিনিত গান্ধী মূৰ্তি সেইখিনিয়ে চিনি পাওঁ আৰু এতিয়া কি বুলি ক'ম সেই জেগাটো সেইকাৰণে বহুত দুখ লাগিছে আমাৰ ভঙা কাৰণে। পৌৰসভাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে জাতিৰ পিতা মহাত্মা গান্ধী যিজন ব্যক্তি সমগ্ৰ ভাৰতবাসীয়ে শ্ৰদ্ধা আৰু ভক্তি কৰে আৰু সেই ব্যক্তিজনক আচলতে কেৰেং লৈ ডুমডুমা নগৰৰ মাছ মজিয়াই সিহঁতি লৈ যাবলৈ যুঁজা কৰি যি ধৰণে লৈ গ'ল আচলতে অপমান কৰা হৈছে এনেধৰণৰ ব্যক্তিজনক। অনাগত দিনত ডুমডুমা পৌৰসভাই যাতে এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক অনাগত দিনত যদি এনেকুৱা ধৰণৰ পুনৰ কাম কৰিবলৈ হয় তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডুমডুমা আঞ্চলিক সমিতিয়ে কিন্তু আমি হাত সাৱটি বহি নাথাকোঁ। গতিকে এটা কথা ক'ব বিচাৰোঁ আচলতে এই যি মূৰ্তি নিৰ্মাণ কৰিব বিচাৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আদৰণি জনাইছোঁ। যিহেতু এটা মহৎ কাম যি পুৰণা হৈ গৈছিল পুৰণা বস্তুটো নৱনিৰ্মিতভাৱে স্থাপন কৰিবলৈ আৰম্ভ কৰিছে কিন্তু কেৰেং দি লৈ যোৱাটো আচলতে অপমান হৈছে। যদি তেখেতলোকৰ প্ৰতি এই মূৰ্তিটোৰ প্ৰতি শ্ৰদ্ধা আছিল শ্ৰদ্ধাৰ আচলতে দেখুৱাব লাগিছিল যে যি শ্ৰদ্ধা নতুনকৈ এটা মূৰ্তি নিৰ্মাণ কৰি তেখেতলোকে প্ৰথমতে আনি ইয়াত স্থাপন থৈ ল'ব লাগিছিল অৰ্থাৎ ইয়াত ওচৰতে ৰাখি উঠোৱাৰ লগে লগে এইটো বহাই দিব লাগিছিল কিন্তু তেনে নকৰি আচলতে কেৰেং দি লৈ যোৱা আচলতে এইটো খুব এটা অপমানমূলক মানে দৃশ্য আৰু দেখিবলৈ মানুহে আঘাত পাইছে আচলতে বহুত কষ্ট পাইছে মনত। গতিকে লৈ এই ক্ষেত্ৰত ডুমডুমা পৌৰসভাক এনেধৰণৰ কাৰ্যৰ পৰা অনাগত দিনত বিৰত থাকিবলৈ আমি আহ্বান জনাওঁ।